গুৰুত্বপূৰ্ণভাৱে নিৰ্মাণ কৰিব লাগিবই তদন্ত হ'ব লাগিবই গুৰুত্বপূৰ্ণভাৱে নিৰ্মাণ কৰিব লাগিবই তদন্ত হ'ব লাগিবই। বিশেষকৈ আপোনালোকে জানে যে যি ফৰলেনযুক্ত পথ নিৰ্মাণ কৰি আছে সেই পথ লেহেমীয়া গতিৰে নিৰ্মাণ হৈছে। তাৰ লগতে বহুবিলাক বিসংগতি থকা অসম জাতীয়তাবাদী যুৱ পৰিষদে আগতে কৰি আছে। তাৰ সেই কথা পুনৰ সত্যতা প্ৰমাণিত হৈছে কালি যি ঘটনা সংঘটিত হ'ল। শিৱসাগৰ আৰু গৌৰীসাগৰৰ মাজত যি দলং নিৰ্মাণ হৈছে সেই দলং তেওঁলোকে নিৰ্মাণ সম্পূৰ্ণ নহওঁতে ভাঙি গৈছে। ইয়াতকৈ দুখৰ বিষয় থাকে নেকি? যিহেতু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ দৰে এটা ব্যাগুম বিভাগ আছে, সেই ব্যাগুম বিভাগৰ যিসকল অভিযন্তা আছে, যিসকল কৰ্মচাৰী আছে, সেইসকলে চোৱা চিতা কৰে নে নকৰে? যদি চোৱা চিতা নকৰে তেওঁলোক কি কাৰণে আছে? আমাৰ সন্দেহ হৈছে তেওঁলোকে কমিশনৰ অংশত জড়িত আছে। সেইকাৰণে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ পাছতো তেওঁলোকে সেইসকল প্ৰতিষ্ঠানৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়ে কৈছো যে আমি এই প্ৰতিষ্ঠানসমূহক ব্লেক লিষ্ট কৰিব লাগে, তেওঁলোকক তদন্ত আওতালৈ আনিব লাগে। যিসকল অভিযন্তা ইয়াৰ লগত জড়িত আছে কাম চোৱা চিতা, সেইসকলক তেওঁলোকে তদন্ত আওতালৈ আনিব লাগিব। শীঘ্ৰে এখেতক কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগিব। আৰু শিৱসাগৰ জিলাৰ যি প্ৰশাসন আছে, অসম চৰকাৰ আছে তথা ভাৰত চৰকাৰে এই অসমৰ জনসাধাৰণৰ জীৱনৰ প্ৰতি তেওঁলোকে নিৰাপত্তা দিব লাগিব। যদি তেওঁলোকে নিৰাপত্তা দিয়া ব্যৰ্থ হয় তেনেহ'লে কিন্তু অসম জাতীয়তাবাদী যুৱ পৰিষদ ক্ষান্ত নহ'ব। এই সংগ্ৰাম আজি আৰম্ভ হৈছে, কিন্তু দীঘলীয়া হ'ব এই সংগ্ৰাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।